খাৰুপেটীয়াৰ মাগুৰমাৰীত এবাৰ বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে আৰু ধান কাটি থকা অৱস্থাতে এজন লোকক আক্ৰমণ কৰিছে বাঘে, যাৰ ফলত ওমৰ আলী নামৰ এজন লোক গুৰুতৰভাৱে আহত হৈছে আৰু আহত লোকজনক এতিয়া সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। আৰু আমি সবিস্তাৰে এই খবৰ লৈ আহিছো আৰু দেখিবলৈ পোৱা গৈছে এতিয়া ভয়ংকৰ আক্ৰমণ কৰিছে, ভয়ংকৰভাৱে আক্ৰমণ কৰিছে। বাঘৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে দৰঙৰ খাৰুপেটীয়াৰ মাগুৰমাৰীত বাঘৰ আতংক দেখিবলৈ পোৱা গৈছে। বাঘে সন্ত্ৰাস চলাইছে আৰু ধান কাটি থকা অৱস্থাতে এজন লোকক এবাৰ বাঘে আক্ৰমণ কৰিছে আৰু বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে লোকজন। বাঘৰ আক্ৰমণত ওমৰ আলী নামৰ লোকজন গুৰুতৰভাৱে আহত হৈছে আৰু ধান কাটি আছিল লোকজনে। ধান কাটি থকা অৱস্থাতে আচলতে পিছফালৰ পৰা বাঘে আক্ৰমণ কৰিছে আৰু পাছফালৰ পৰা বাঘে আক্ৰমণ কৰিছে লোকজনক। ওমৰ আলী নামৰ লোকজনক আক্ৰমণ কৰিছে আৰু ধান কাটি আছিল লোকজনে আৰু তেনে সময়তে বাঘে আক্ৰমণ কৰিছে আৰু সংকটজনক অৱস্থাত এতিয়া লোকজনক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। সংকটজনক অৱস্থাত লোকজনক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ধান কাটি থকা অৱস্থাতে এই ঘটনা সংঘটিত হৈছে। আৰু লগতে ওমৰ আলীৰ ঘৰ চকটোলা বজাৰৰ বদলি বৰালি গাঁৱত বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আহত লোকজনক ইতিমধ্যে স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত প্ৰেৰণ কৰিছে আৰু উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে মংগলদৈ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে বুলিও জানিব পৰা গৈছে। আৰু উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বেও আচলতে ধুলাৰ গৰাপুৰে দুজনকৈ ব্যক্তিক আক্ৰমণ কৰিছিল বাঘে আৰু আজি পুনৰ মাগুৰমাৰীৰ বদলি বৰালিত পুনৰ এজন লোকক আক্ৰমণ কৰিছে আৰু ঘটনাক কেন্দ্ৰ কৰি এইদৰে চাঞ্চল্য বিৰাজ কৰিছে আৰু ঘটনাস্থলীত এইদৰে আৰক্ষী উপস্থিত হৈছে আৰু জাতি জংলৈ ওলাই আহিছে। বহু লোক এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু সমান্তৰালকৈ বন বিভাগৰ কৰ্মীও উপস্থিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে দৰঙৰ খাৰুপেটীয়াত এতিয়া বাঘে সন্ত্ৰাস চলাইছে। খাৰুপেটীয়াৰ মাগুৰমাৰীত এইদৰে বাঘে সন্ত্ৰাস চলাইছে। পুনৰ উল্লেখ কৰিছো ধান কাটি আছিল এজন লোকে আৰু ধান কাটি থকা ওমৰ আলী নামৰ লোকজনক এবাৰ বাঘে আক্ৰমণ কৰিছে, পাছফালৰ পৰা আক্ৰমণ কৰিছে আৰু যাৰ ফলত গুৰুতৰভাৱে আচলতে আঘাতপ্ৰাপ্ত হৈছে। আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে বাঘৰ আক্ৰমণত এতিয়া সংকটজনক অৱস্থাত লোকজনক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। পূৰ্বেও আচলতে এই ঘটনা সংঘটিত হৈছিল। পূৰ্বেও দুজন লোকক আক্ৰমণ কৰিছিল, দুজনকৈ ব্যক্তিক আক্ৰমণ কৰিছিল বাঘে আৰু আজি পুনৰ এই ঘটনা সংঘটিত হৈছে আৰু এইদৰে এতিয়া বাঘৰ সন্ত্ৰাসত এতিয়া ভীতিগ্ৰস্ত হৈছে লোক আৰু এইদৰে এতিয়া বহু লোক ওলাই আহিছে জাঠি জোং লৈ বাঘ খেদিবলৈ এইদৰে ওলাই আহিছে। কিন্তু ঘটনাস্থলীত এইদৰে আৰক্ষী উপস্থিত হৈছে আৰু সমান্তৰালকৈ বন বিভাগ কৰ্মীও উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত ভাষ্য আছে আমি দৰ্শকলৈ আগবঢ়াম। 3টা বজাত খবৰ পালোঁ। মই বদলি গাঁৱৰ ভিডিবি হয়, মোৰ নাম আমিৰ হুছেইন। ৰাতিৰ 3টা বজাত খবৰ পালোঁ যে বাঘ ওলাইছে বা এতিয়া বাঘৰ ভয় আমিতো ৰাতিত ওলাব নোৱাৰোঁ। ৰাতিপুৱাই আমি ফৰেষ্টৰক জনালোঁ। ফৰেষ্টৰক জনোৱাৰ পিছত ফৰেষ্টৰ ক'লে ঠিক আছে, আপোনাৰ যিটো গাঁৱৰ মানে মানুহে খেতি বাতি কৰিছে, খেতি বাতি উঠাব যাব, আপুনি এটা কাম কৰিব, ৰাইজক জনাই দিয়ক যে আজি যাতে খেতি বাতি নাযায়। আমিও গৈ আছোঁ, আমি গাংটো পাৰ হৈ আছোঁ। পাৰ হোৱাৰ পিছত আমি আপোনাক ফোন কৰিম, আপোনাৰ লগত লগ ধৰিম। তাৰপিছত সিহঁতে আহোঁতে মানে 8টাতো বাজি গ'ল। 8টা বাজাৰ পিছত সিহঁতে অহাৰ আগত আমি আহিছোঁ কোনখিনিত বাঘটো ওলাল। আহি বাঘৰ খোজটো চাইছোঁ, খোজটো বহুত ডাঙৰ চাইছোঁ, বাঘটো চোৱা নাই, খোজবিলাক চাইছোঁ, ৰাতিপুৱাৰ খোজ হয়। তাৰপিছত ফৰেষ্টৰ অহাৰ পিছত আমি ফৰেষ্টৰৰ লগত ইফালে পাৰ্টিটো সোমাল, আমি লগতে সোমালোঁ। সোমোৱাৰ পিছত আমি ৰাইজক মানা দিলোঁ যে তোমালোকে আজি খেতিত কামটো বন্ধ কৰা, কামটো জীৱন ভৰাই কৰিলে, আজি কামটো তোমালোকে বন্ধ কৰা, বাঘটো ইয়াতে আছে, আমি খোজ পোৱাৰ মতে বাঘটো ইয়াতে আছে, তোমালোকে আজি কামটো বন্ধ কৰি ঘৰৰ ফালে গুচি যোৱা। কিছুমান আহিলে, কিছুমান আকৌ এই বাঘ ওলাইছে, বাঘ কি হ'ব ইয়াত, আমি চাব পাৰিম এনেকৈ কোৱাত যেতিয়া আমি এই পথাৰৰ পৰা ৰাস্তাৰ মাজত উঠিলোঁ, পিঠালিৰ মাজত উঠিলোঁ। উঠাৰ পিছত এওঁক ধৰিলে, নাম হ'ল ওমৰ আলী, দেউতাকৰ নাম মিনচ আলী, বদলি বৰলি ঘৰ। এওঁক ধৰিলে, আমি ৰাস্তা পাওঁতে যেতিয়া ধৰিলে ইফালে হাল্লা হ'ল। হাল্লা হোৱাৰ লগে লগে আমি আহিলোঁ, ফৰেষ্টৰো আহিল। অহাৰ পিছত ইয়াক চাই আৰু তো দিব নোৱাৰে, ইয়াক আমি মেডিকেলত পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত আমাৰ ফৰেষ্টৰ মানুহবিলাক তাতেই আছে, য'ত এই ওমৰ আলীক বাঘে আক্ৰমণ কৰিলে তাতে আছে। ফৰেষ্টৰ মানুহবিলাক অলপ জিৰণি লৈ আছে, সিহঁতেও আহি আছে। তাৰপিছত আমি থানাত খবৰ দিলোঁ। থানাত খবৰ দিয়াৰ পিছত আমাৰ অচিত মহোদয়ে আমাৰ থানাৰ পৰা পাৰ্টিটো পঠাই দিলে। পাৰ্টিটো পঠোৱাৰ পিছত আমি লগতে আহিলোঁ। আহি কিনে চালোঁ যে ইয়াত এই অলপ ডাঙৰ মাকৈ খেতি আছে, তাত বাঘটো সোমাই আছে। এতিয়া এইটো বাঘ বস্তু, এইটো আমি যাব নোৱাৰোঁ, তাতে ফৰেষ্টৰ মানুহ যাব নোৱাৰে, ইহঁতেহে মানুহক মানে ছেফটো কৰি দিব পাৰিব।
যে তোমালোকে তাতে নাযাবা, এইটো বাঘ বস্তু এইটো ধৰি ল'ব নোৱাৰে। গড় হ'লে খেদিব পাৰে, হাতী হ'লে খেদিব পাৰে, হৰিণ হ'লেও খেদি ল'ব পাৰে, কিন্তু বাঘ বস্তুটো কোনো খেদিব নোৱাৰে। তাৰ কাৰণে মানুহক আমি ৰাতিপুৱাৰ পৰা হুঁচিয়াৰ কৰি দি আছোঁ। মানুহে যদি হুঁচিয়াৰ নহয় তেন্তে দুখ কেনেকৈ হ'ব ফৰেষ্টৰৰ? এনে ফৰেষ্টৰক দুখ দিলে লাভ নাই। ফৰেষ্টৰৰ মানুহবিলাক আহি আছে, আমি যেতিয়া খবৰটো দিওঁ তেতিয়া আহি আছে। এইখিনি মানুহটোৰ অৱস্থা মানে ক্ৰিটিকেলি হয়, ইনজিয়ৰ হয়। ইয়াক আমি মেডিকেলত পঠাই দিছোঁ। মই আল্লাহৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ যে সিহঁতক সুস্থ কৰি ৰাখক। যিমানখিনি মানে সিহঁতৰ আঘাত হৈছে মানে বাচিব বুলি আশা কৰা যায়। বেছিভাগ যিমানখিনি আঘাত হৈছে এটা ছাইডত হৈছে, বাচিব বুলি মানে এটা বিশ্বাস আহে। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মানুহটোক সুস্থ কৰি ৰাখক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ